নমস্কাৰ। চৰকাৰী বিষয়া কৰ্মচাৰী আৰু শিক্ষকসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। আগন্তুক 6 নৱেম্বৰত ৰাস মহোৎসৱৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰা গৈছে। সোমবাৰে জিলা প্ৰশাসনে প্ৰকাশ কৰিব আনুষ্ঠানিক নিৰ্দেশনা। সম্পূৰ্ণ বাতৰিটি এনেধৰণৰ। সমাগত ৰাসোৎসৱৰ বাবে মাজুলী জিলা প্ৰশাসনে 6 নৱেম্বৰৰ দিনটোত স্থানীয় বন্ধ অৰ্থাৎ লোকেল হলিডে ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু দেওবাৰে এই কথা সদৰি কৰে মাজুলী জিলা প্ৰশাসনে আৰু সোমবাৰে জিলা প্ৰশাসনে আনুষ্ঠানিক নিৰ্দেশনা প্ৰকাশ কৰিব বুলি জনাইছে। সেই গতিকে আমি সোমবাৰলৈ অৰ্থাৎ কাইলৈলৈকে ৱেইট কৰিব লাগিব আনুষ্ঠানিক নিৰ্দেশনা আহিব বুলি। 5 নৱেম্বৰত যিহেতু গুৰু নানকৰ জন্মদিন উপলক্ষে ৰাজ্য চৰকাৰৰ চৰকাৰী বন্ধ আছে, গতিকে 6 নৱেম্বৰত স্থানীয় বন্ধ ঘোষণা যদি মাজুলী প্ৰশাসনে কাইলৈ আনুষ্ঠানিকভাৱে কৰে, তেতিয়াহ'লে মাজুলীৰ চৰকাৰী কৰ্মচাৰীসকলে দুদিনৰ বন্ধ লাভ কৰিব। ইয়াৰ লগতে আন কোনোবা জিলাতো যদি ৰাস উৎসৱৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰিছে, তেন্তে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। ধন্যবাদ।